মই উপস্থিত আছোঁ ঢেকীয়াজুলিৰ বালিখিহা ভালুক ধৰা বিহু সন্মিলনীত আৰু মই এই ভোগালী ক্ষেত্ৰত উপস্থিত হৈ পেলাই মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ এক আয়োজন কৰিছে আমাৰ ভোগালী ক্ষেত্ৰৰ যি সভাপতি আছে সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু মনজিত ডেকা আমি তেখেতৰ পৰা জানিব বিচাৰিম। প্ৰথমতে মই নিউজিলেণ্ডক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতে অহাৰ কাৰণে। আমাৰ ইয়াতে এইবাৰ একাদশ বৰ্ষ আমি 10টা বছৰ ইয়াতে বিহু উদযাপন কৰিছিলোঁ ভোগালী বিহু আৰু প্ৰতি বছৰে এটা থিম লোৱা হয়। এইবাৰ লোৱা হৈছে হাতী মানুহৰ সংঘৰ্ষ। নিশ্চয় এইটো বৰ্তমান হাতী আৰু মানুহৰ যিটো সংঘৰ্ষ হৈ আছে সেইটো কাৰণে এই থিমটো খুব প্ৰয়োজনীয় হৈছে। হাতীবিলাকৰ আমাৰ জনসংখ্যাত কিয় আহে? জনসংখ্যাত অহাৰ কাৰণে এটা অৰণ্যৰ পৰা জনসংখ্যাত আহিছে। ইয়াৰ মূল কাৰণ হ'ল কি তেওঁলোকৰ ঠাই কমি গৈছে, তেওঁলোকৰ খোৱা খাদ্য কমি গৈছে, আহি পেলাই আমাৰ জনসংখ্যাত ধান খাইছে, মানুহৰ ঘৰ ভাঙিছে, সেয়া চিনেমা দেখুৱাইছে কেনেকৈ ঘৰ ভাঙে হাতীয়ে। এইবিলাক আমি মানুহক কেনে দেখুৱাইছে যেন তেওঁলোকৰ খাদ্যৰ কাৰণেও যেন কিবা এটা ব্যৱস্থা কৰে। কেমেৰা খণ্ডিত ভাস্কৰে পুনৰ দেখাব যে এই হাতী তেখেতসকলে প্ৰতীকী ৰূপত উপস্থাপন কৰিছে। হাতী মানুহৰ সংঘাতৰ এক প্ৰতীকী দৃশ্য তেওঁলোকে উপস্থাপন কৰিছে আৰু এটা ব্যতিক্ৰমী দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। ইয়াতে আছে ইয়াতে বিহু বুলীয়া ডেকাও আছে ইয়াতে, আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম। আপোনাৰ অনুভৱটো খুব ভালেই। এতিয়া আমি যিখিনি উপস্থাপন কৰিছোঁ সকলোৱে আহি চাওক, ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা এটা বাৰ্তা এটা লাভ কৰক। যদি ভোগালী বিহু এফাকি নাগায় তেনেহ'লে আধৰুৱা হৈ যায় সমগ্ৰ পৰিৱেশ। থাকে এফাকি গাই দিব। ঐ মৰম জান মৰমৰ, ঐ চেনে জান মোৰ চেনেহৰ, ঐ মৰম জান ঐ আচলৰ ধন। বাপদাদা আছিলে কোনোবা মূলকত, পিছে আমি বিহু গাব জানো। হাহে হৈ পৰিম গৈ ঐ মইনা তোমাৰে ঐ পুখুৰীত, তোমাৰে ঐ পুখুৰীত, ঐ পাৰ হৈনো পৰিম গৈ চালত। খামে সোমাগৈ ঐ মইনা তোমাৰেনো শৰীৰত, তোমাৰেনো শৰীৰত, ঐ মাখি হৈনো চুমা দিম গালত। খুব সুন্দৰ, খুব সুন্দৰ, সুন্দৰ পৰিৱেশে আহিছে। ইয়াত আহিলে আমাৰ এই মাদকতা পাব। ইয়াত সকলো আহক আৰু আমাৰ এই বিহুটোলৈ আহক, সকলোৱে নিমন্ত্ৰণ জনাইছোঁ। আৰু আচলতে বালিখিয়া ভালুক ধৰাৰ বিহু ভোগালী বিহু বুলি ক'লে এটা বেলেগ এটা সুকীয়া বৈশিষ্ট্য আছে। এইটো এইবাৰ একাদশ বৰ্ষ। একাদশ বৰ্ষত আমি প্ৰতি বছৰে এটা থিম লৈ পেলাই কৰোঁ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি গাঁৱৰ আমাৰ যিবোৰ প্ৰয়াত মানে ব্যক্তি, আমাৰ শ্ৰদ্ধাৰ ব্যক্তি, আমি তেওঁলোকৰ ওচৰতে এই ক্ষেত্ৰখন উচৰ্গা কৰোঁ। আৰু ইয়াত এটা আটাইতকৈ ভাল কথা কি যুৱকচামখিনি নিজে হাতে কামে লাগি পেলাই বিহুৰ এই থিমটো প্ৰস্তুত কৰি উলিয়ায়। ইয়াত কোনো ধৰণৰ হাজিৰাৰ নামত খৰচ নহয় আৰু একে নৰা কটাৰ পৰা আৰম্ভ কৰি একে বাঁহ বেৰা কাম সকলো। আৰু বিশেষকৈ এইবাৰ যিটো থিম এইটো স্পেচিয়েলি মানে আমি অপূৰ্ব মানে ডেকাক আমি মানে ধন্যবাদ জনাইছোঁ। তেওঁ এই থিমটো মানে প্ৰস্তুত কৰিছে আৰু খুব আমাৰ কলা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আমাৰ গাঁওখনৰ কিন্তু মানে ৰাইজৰ মানে সৰুৰ পৰা ডাঙৰ আপোনালোকে সেই সৰু সৰু কণ কণ মইনাহঁতো ইয়ালৈ আহিছে, বুঢ়া বুঢ়ী সকলো ইয়ালৈ আহে, সকলো ডেকা গাভৰু আহি পেলাই ইয়াত আমাৰ সমবেত সংগীত, পতাকা উত্তোলনকে আদি কৰি নানা ধৰণৰ আমি কাৰ্যসূচী ৰাখি আমাৰ অসমীয়া জাতিৰ যিটো পৰম্পৰা, আমাৰ জাতীয় যিটো আমাৰ সেইটো জীয়াই ৰখাৰ কাৰণে আমি উঠি অহা প্ৰজন্মৰ কাৰণে আমি প্ৰচেষ্টা চলাই হাতত ৰাখিছোঁ। ভোজ এসাঁজ হ'ব, চব ৰাইজৰ আমাৰ 400-500 মানুহ মিলি পেলাই খাওঁ একেলগে। কি নহওক আমাৰ ভোগালী বিহু সকলো অসমবাসী ৰাইজক লগ জনাইছোঁ।